নমস্কাৰ নিউজ ইনসাইড আসাম ইউটিউব চেনেলটোৰ সমুদৰ্শকসকলক আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 26 ফেব্ৰুৱাৰী আৰু আজি আমাৰ আটাইকেইটা খবৰেই অতিকৈ জৰুৰী খবৰ, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। লগতে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টোত এগুৰিয়াকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আৰু বেছি সময় পলম নকৰি আহকচোন আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম খবৰটি আপোনাৰ হাতত আছে মাত্ৰ 3টা দিন। নতুন তালিকা মতে লাখ লাখ লোকে লাভ কৰিব এইবাৰ ৰেচনৰ সামগ্ৰী। হয়, অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হৈ পৰক আপুনি। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতেই আপোচ নকৰে চৰকাৰে। আগন্তুক 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী মাৰ্চৰ 1 তাৰিখৰ পৰা। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। কাৰণ দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলেই জেললৈ যাবলগীয়া হৈ পৰিব দোকানী। চাউল কমকৈ দিলেই গ্ৰহণ নকৰিব আপুনি চাউল। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপোনাৰ ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। ই-পোষ্ট মেচিনৰ দ্বাৰা ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। আগন্তুক 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকানসমূহ। মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এটা জানিবলগীয়া খবৰ, কিয়নো টাটা ছেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি পাব অসমৰ যুৱক যুৱতীয়ে। হয়, আপোনালোক সকলোৱে একেবাৰে ঠিকেই শুনিছে। টাটাৰ ছেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি পাব অসমৰ যুৱক যুৱতীয়ে। অসমত এই ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেই সৃষ্টি কৰা হ'ব মানৱ সম্পদ। জাগিৰোডৰ টাটা উদ্যোগৰ কাষতে স্থাপন কৰা হ'ব বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে সুযোগ পাব অসমৰ ল'ৰা ছোৱালীয়ে। জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰতেই চাকৰি পাব তেওঁলোকে। বিশ্বৰ ছেমি কণ্ডাক্টৰ উদ্যোগলৈ অসমৰ পৰাই যাব মানৱ সম্পদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিলে এডভান্টেজ আসাম 2.0। টাটাৰ ছেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি পাব অসমৰ যুৱক যুৱতীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। হাতত মাত্ৰ 2টাকৈ দিন বাকী আছে। ৰমজান মাহৰ 2025ৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান লোক। বিশ্বৰ প্ৰতিখন মুছলমান দেশ সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে। আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ৰোজাৰ সময়। সেইবাবেই কিছুমান দেশত ৰোজাৰ ম্যাদ দীঘলীয়া হয়, আনহাতে কিছুমান দেশত ছুটি হয়। আপোনাৰ সময় কিমান দীঘল, কিমান ছুটি হয় আমাৰ কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মুছলমানসকলে ৰমজানৰ সময়ত 30 দিন ৰাখে ৰোজা। এই বছৰত 29 দিনতেই শেষ হ'ব ৰোজা। কেৱল সীমিত সময়ৰ পৰ্যায়তহে খাদ্য আৰু পানী গ্ৰহণ কৰিব পাৰে মুছলমানসকলে। ইফালে সকলো ঠাইতে ৰোজাৰ সময় পাৰ্থক্য আছে। বহু ঠাইত মুছলমানসকলে 12 ঘণ্টা ৰোজা ৰাখে, আনহাতে কিছুমানত সময় 18ৰ পৰা 19 ঘণ্টালৈকে প্ৰসাৰিত হৈ পৰে। সাধাৰণতে ৰোজা ৰখাৰ সময় প্ৰায় 14ৰ পৰা 15 ঘণ্টা। ভাৰতত ৰোজা ৰখাৰ সময় 14ৰ পৰা 15 ঘণ্টাই। আশা কৰা হৈছে যে ৰমজানৰ প্ৰথম ৰোজা আগন্তুক 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু তাৰাবিৰ নামাজ 28 ফেব্ৰুৱাৰীৰ দিনাখনৰ পৰাই আৰম্ভ হ'ব। ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত ঈদ হ'ব বুলি আশা কৰা হৈছে। গতিকে এই ভাল খবৰটি আপোনাৰ লগ বন্ধু বা পৰিয়াললৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। 25ৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান লোক। বিশ্বৰ প্ৰতিখন মুছলমান দেশ সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে। আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ৰোজাৰ সময়। সেইবাবেই কিছুমান দেশত ৰোজাৰ ম্যাদ দীঘলীয়া হয়, আনহাতে কিছুমান দেশত ছুটি হয়। আপোনাৰ সময় কিমান দীঘল কিমান ছুটি হয় আমাৰ কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মুছলমানসকলে ৰমজানৰ সময়ত 30 দিন ৰাখে ৰোজা। এই বছৰত 29 দিনতে শেষ হ'ব ৰোজা। কেৱল সীমিত সময়ৰ পৰ্যায়তহে খাদ্য আৰু পানী গ্ৰহণ কৰিব পাৰে মুছলমানসকলে। ইফালে সকলো ঠাইতে ৰোজাৰ সময় পাৰ্থক্য আছে। বহু ঠাইত মুছলমানসকলে 12 ঘণ্টা ৰোজা ৰাখে, আনহাতে কিছুমানত সময় 18 পৰা 19 ঘণ্টালৈকে প্ৰসাৰিত হৈ পৰে। সাধাৰণতে ৰোজা ৰখাৰ সময় প্ৰায় 14 পৰা 15 ঘণ্টা। ভাৰতত ৰোজা ৰখাৰ সময় 14 পৰা 15 ঘণ্টাই। আশা কৰা হৈছে যে ৰমজানৰ প্ৰথম ৰোজা আগন্তুক 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু তাৰাবিৰ নামাজ 28 ফেব্ৰুৱাৰীৰ দিনাখনৰ পৰাই আৰম্ভ হ'ব। ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত ঈদ হ'ব বুলি আশা কৰা হৈছে। গতিকে এই ভাল খবৰটি আপোনাৰ লগ বন্ধু বা পৰিয়াললৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হৈ পৰক আপুনি। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতেই আপোচ নকৰে চৰকাৰে। আগন্তুক 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী মাৰ্চৰ 1 তাৰিখৰ পৰা। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। কাৰণ দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলেই জেললৈ যাবলগীয়া হৈ পৰিব দোকানী। চাউল কমকৈ দিলেই গ্ৰহণ নকৰিব আপুনি চাউল। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপোনাৰ ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। ই-পোষ্ট মেচিনৰ দ্বাৰা ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। আগন্তুক 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকানসমূহ। মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এটা জানিবলগীয়া খবৰ, কিয়নো টাটা ছেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি পাব অসমৰ যুৱক যুৱতীয়ে। হয়, আপোনালোক সকলোৱে একেবাৰে ঠিকেই শুনিছে। টাটাৰ ছেমি কণ্ডাক্টৰ উদ্যোগত চাকৰি পাব অসমৰ যুৱক যুৱতীয়ে। অসমত এই ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেই সৃষ্টি কৰা হ'ব মানৱ সম্পদ। জাগিৰোডৰ টাটা উদ্যোগৰ কাষতে স্থাপন কৰা হ'ব বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে সুযোগ পাব অসমৰ ল'ৰা ছোৱালীয়ে। জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰতেই চাকৰি পাব